তাৰ মানে বাকী 15টা দলক তেওঁলোকে 1.8কৈ চিট এৰি দিব, দুটাও ঠিক নহয়। আচলতে মই ভাবোঁ যে লুৰিজ্যোতি গগৈ আৰু অখিল গগৈ তাতে সুখী হ'ব, কাৰণ তেওঁলোকৰ বেলেগ দল, আদৰ্শ, দৰ্শন, চৰকাৰ এইবিলাক লৈ কোনো তেওঁলোকৰ কথা নাই। অখিল গগৈ পুনৰ শিৱসাগৰত যেনে তেনে টিকটটো পাব লাগে, কংগ্ৰেছৰ সমৰ্থন লাগে। লুৰিজ্যোতি গগৈ তথা জগদীশ ভূঞাকো শদিয়া আৰু শিৱসাগৰ মানে কোনোবা এটা সমষ্টি আৰু উজনি অসমৰ লাগে। তাৰ বাহিৰে তেওঁলোকৰ দলৰ কাৰ্যকৰ্তা কৰ্মী কাৰোৰ প্ৰতি কোনো আগ্ৰহ নাই, আৰু তেওঁলোকৰ সেই সপোনটোৱে হ'ল যেনে তেনে কংগ্ৰেছৰ ওচৰত নতজানু ভৃত্যৰ দৰে আচৰণ কৰি হ'লেও তথাকথিত তেওঁলোকৰ যিটো জাতীয়তাবাদী পোচাক, সেই পোচাকত কলংকৰ দাগ লগাই হ'লেও যেনে তেনে বিধানসভাৰ চৌহদত প্ৰৱেশ কৰিব পাৰোঁ নেকি। তাৰ বাহিৰে তেওঁলোকৰ কোনো নীতি নাই, কোনো আদৰ্শ নাই, দৰ্শন নাই। নহ'লেনো এই দুজন মানুহে 860জন পাহুৱাল অসমীয়া মানুহক গুলিয়াই গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ভৃত্য হ'ব পাৰে নেকি? গতিকে তেওঁলোকৰ কথা পাতি আমি লাভ নাই। তেওঁলোকৰ প্ৰতি আমাৰ সদায় মানে তেওঁলোকক আমিহে প্ৰাসংগিক কৰি তোলোঁ তেওঁলোকৰ কথা পাতি। এতিয়া আমি পাতিম, আমি মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাইজৰ কাৰণে, দেশৰ কাৰণে কি কৰিছে, প্ৰতিনিয়ত কেনেকৈ কাম কৰি আগবাঢ়িছে বিকশিত অসমৰ বাবে, নিৰাপদ আৰু আমাৰ সুপ্ৰশাসনৰ জৰিয়তে সেৱা আগবঢ়াব পৰা এখন ৰাজ্য কেনেকৈ গঢ়ি টপ 5 ষ্টেটৰ ভিতৰত আমাক আনিব পাৰে, সেই কথাবিলাক আমি পাতিম। এতিয়া আৰু লিলি হোটেল তেজপুৰত তেওঁলোকে কি কৰিলে, বা লিলি হোটেলৰ বৈঠকৰ কি সিদ্ধান্ত হ'ল, তেওঁলোকে কি মুখ চুপতি মাৰিছে, কেনেকৈ তেওঁলোকে এখন এখনতে সন্তুষ্ট হ'বলৈ আগবাঢ়িছে, এইবিলাক কথা আমি কথাটো আমাৰ খুব জৰুৰী বুলি নাপাওঁ। মিত্ৰতাৰ কথা ওলাইছে, কিন্তু ইতিমধ্যে অখিল গগৈয়ে মিত্ৰতা নোহোৱাকৈ প্ৰাৰ্থী ডিক্লেয়াৰ কৰিছে তেওঁ। আচল কথা হ'ল এইটো বৰ অদ্ভুত কথা, কাৰণ কি অখিল গগৈ, লুৰিজ্যোতি গগৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, অজিত ভূঞা, মনোৰঞ্জন তালুকদাৰ, এওঁলোকৰ এই মিত্ৰতাটো আচলতে আপোনালোকৰ শ্ৰদ্ধেয় সংবাদ মাধ্যমৰ কাৰণেহে বেছি মানে গুৰুত্ব পায়, বা আমিও তাৰ আপোনালোকে সুধি দিয়া প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। কিন্তু আপোনালোকে ভাবকচোন, বিগত ডেৰটা দশক জুৰি এই একেখিনি মানুহে বিভিন্ন সময়ত বিভিন্ন ইলেকশ্যনত অংশগ্ৰহণ কৰি আছে, আৰু প্ৰত্যেকবাৰেই তেওঁলোকক অসমবাসী ৰাইজে সম্পূৰ্ণ নৎখাত কৰি তেওঁলোকক অগ্ৰাহ্য কৰে। গতিকে এইটোতো নতুনত্ব নাই, তেওঁলোকৰ নতুনত্ব একোৱেই নাই। যি তেওঁলোকৰ এই তথাকথিত জাতীয়তাবাদী আৰু কংগ্ৰেছৰ অদ্ভুত যিটো মিত্ৰতা তেলে পানীয়ে, তাততো কোনো আমি জনগোষ্ঠীৰ চেতনাৰ একো দেখা নাই আজিলৈকে। তেওঁলোকৰ তাততো জাতীয়তাবাদৰ কোনো কথা দেখা নাই, বা ৰাষ্ট্ৰীয়তাবাদৰো কোনো কথা দেখা নাই। গতিকে এই মিত্ৰতা আমাৰ ক'বলগীয়া নাই। আমি আছোঁ এতিয়া ৰাইজৰ লগত এই মুহূৰ্তত চাওক, তেওঁলোকে আছে AC ৰুমত বহি, মই আজি আছোঁ এতিয়া আমাৰ শিৱসাগৰ মেলা চকৰৰ হৰিজন কলনীৰ 5 শতাধিক হৰিজনৰ সৈতে। আৰু আমাৰ কথাটো হ'ল সেইটোৱে, হিমন্ত বিশ্ব শৰ্মাদেৱে সেইটোৱে কৈছে যে মানুহৰ মাজত থাকিব। মোৰ কম সৌভাগ্য নহয়, ইয়াত কোনো সভা নহয়, ইয়াত কোনো অনুষ্ঠান নাই, কোনো ইয়াত উৎসৱ নাই। আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰে বা মোদী ডাঙৰীয়াৰ এগৰাকী প্ৰতিনিধি ৰূপে, মোক এগৰাকী সাংসদ ৰূপে হৰিজন কলনী শিৱসাগৰত আজি মোক ভাত খাবলৈ মাতিছে। তাত কোনো আদান প্ৰদানৰ কথা নাই, মোৰ ফালৰ পৰা কোনো অনুদানো দিয়াৰ কথা নাই, ইয়াত মই সহায় কৰাৰ কথা নাই। আজিৰ তাৰিখত মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধিক, বিজেপি বা NDAৰ কাৰ্যকৰ্তাক এইদৰেই মানুহে মৰম কৰিবলৈ মাতে। ইয়াত আপুনি গোটেই মানুহখিনি সোধকচোন, আমাৰ খুব ৰাজনীতিৰ কথাও নাই, ইয়াত কোনো অনুদান সহায়ৰ কথা নাই। আজি এজন সাংসদ, বিজেপিৰ সাংসদক হৰিজন কলনীত ভাত খাবলৈ মাতিছে আমাৰ হৰিজন ভাই বন্ধুসকলে। ইয়াতকৈ সৌভাগ্য কি থাকিব পাৰে? গতিকে আমি এইবিলাকত থাকিম, তেওঁলোকে লিলি হোটেলত থাকক।